মই এটা আপোনালোকক ভাঙিও দেখুৱাওঁ আৰু লগতে খাইও দেখুৱাম। এইটো দেখিছেনে একদম ধুনীয়া। চাওকচোন ভিতৰখন কিমান ধুনীয়া মচমচীয়া হৈছে আৰু একেবাৰে ভিতৰখন ফুলা ফুলা। এই চাওক। নমস্কাৰ, মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। আৰু আজি এটা নতুন ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এইয়া দেখিছেনে একদম ফুলা ফুলা ঠাণ্ডাত মানে চাহৰ জুতি লৈ খাব পৰা কচৰি। এয়া হৈছে মটৰ কচৰি। এতিয়া মটৰৰ ছিজন, মই সেইকাৰণে ভাবিলোঁ মটৰ কচৰি বনাই আপোনালোকক দেখুৱাওঁ। আৰু একেবাৰে ফুলা ফুলা, ইয়াত কোনো বেকিং পাউডাৰ বেকিং ছ'ডা ইউজ নকৰাকৈ কিমান ধুনীয়া ফুলা ফুলা মোৰ কচৰি হৈছে দেখিছেনে বাৰু। আৰু সেইকাৰণে মই ভাবিলোঁ আপোনালোকক মই ভিডিঅ'টো দেখুৱাই দিওঁ আৰু মোৰ ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। মইনো এই কচৰি কেনেকৈ বনালোঁ। এতিয়া আহকচোন মই আপোনালোকক মোৰ ভিডিঅ'টোৰ মাজলৈ লৈ যাওঁ। মটৰ কচৰি বনাবৰ কাৰণে আমাক আটা লাগিব আৰু মটৰ লাগিব। এয়া হৈছে কেঁচা মটৰ। কেঁচা মটৰখিনি প্ৰথমে মই ভালদৰে গুচাই ধুই লৈছোঁ। এবাটি কেঁচা মটৰ লৈছোঁ আৰু লগতে লৈছোঁ আটা। এটা ডাঙৰ ষ্টীলৰ বাতি লৈ লৈছোঁ আৰু আটাখিনি মই ইয়াতে ঢালি দিছোঁ। আৰু আটাৰ লগত আমি অকণমান এয়া চুজি হয়, মিহি চুজিটো হয়, 3 চামুচমান হ'ব, এয়া মিলাই দিছোঁ। চুজি মিলালে খাবলৈ ক্ৰিস্পি হয়, মচমচীয়া হয়, সেইকাৰণে মই চুজি 3 চামুচ মিলাই দিছোঁ। আৰু লগতে সোৱাদ অনুসৰি এয়া নিমখ দি দিছোঁ। আৰু ইয়াতে মই আৰু এটা বস্তু দিম, জনি গুটি বা আজৱাইন অকণমান হাতেৰে মোহাৰি এয়া আধা চামুচমান হ'ব, এয়া আমি মিলাই দিছোঁ। আৰু এতিয়া ইয়াত তেল বা ঘিউ দিব লাগিব। মই ৰিফাইন তেলকে দিছোঁ। এইখন চামুচেৰে চাহ খোৱা চামুচ এখনৰ জোখৰে হয়, বেছি নহয়, 3 চামুচ। এয়া 1 চামুচ দিছোঁ, এয়া 2 চামুচ দিছোঁ আৰু এয়া 3 চামুচ চাহ খোৱা চামুচেৰে 3 চামুচ মই অইল দিছোঁ, ৰিফাইন তেল। ঘিউ দিব পাৰে, একো কথা নাই। আৰু এইখিনি এতিয়া মই ভালদৰে হাতেৰে মোহাৰি ল'ম। প্ৰথমতে খুব ভালদৰে আমি হাতেৰে মোহাৰি ল'ব লাগিব। এতিয়া মই আপোনালোকক মুঠি মাৰি দেখুৱাইছোঁ। এয়া দেখিছেনে ধুনীয়াকৈ মুঠিটো হৈছে। এইবাৰ আমাৰ তেলৰ পৰিমাণটো ঠিকেই হৈছে। এতিয়া আমি ইয়াত অলপ অলপকৈ পানী দি পেলানি এয়া অলপ পানী দিছোঁ আৰু ভালদৰে সানি ল'ম মই। আৰু আটাৰ দৰে এইখিনি মই সানি ল'ম এতিয়া। আৰু আমাৰ আটাৰ দৌটোৰ দৰে হ'ব লাগিব, বেছি টানো নহয়, বেছি কোমলো নহয়। এয়া মোৰ আটাখিনি মঠি হৈ গ'ল। আৰু এয়া দেখিছেনে অলপ কোমলকৈ মঠিছোঁ মই, টানকৈ মঠা নাই, কাৰণ আমাৰ কচৰিৰ কাৰণে অকণমান কোমল আটা লাগে, সেইকাৰণে অকণ কোমলকৈ মঠিলোঁ। আৰু এই কাপটোৰে পূৰা 1 কাপ পানী লাগিল মোৰ। এতিয়া মই আটাখিনি ঢাকি থৈ দিছোঁ। এতিয়া মই ষ্টাফিঙৰ কামখিনি কৰি ল'ম। প্ৰথমতে মই মটৰখিনি বইল কৰি ল'ম। আৰু বইল কৰিবৰ কাৰণে এটা চচত মই এয়া গৰম পানী দি থৈছোঁ, পানীখিনি উতলি আছে। এতিয়া মই এই কেঁচা মটৰখিনি ইয়াতে দি দিছোঁ। আৰু লগতে মই দিম এচামুচ নিমখ। এয়া নিমখ এচামুচ লগতে দি দিছোঁ। আৰু মটৰৰ কালাৰটো ধুনীয়া হৈ থাকিবৰ কাৰণে এয়া মই এচামুচ চেনি দি দিছোঁ। আৰু এতিয়া মই এইখিনি লৰাই দিম। আৰু এইখিনি মই এতিয়া বইল হ'বলৈ দিম, ভালকৈ মটৰখিনি সিজিবলৈ দিম। আমাৰ মটৰখিনি ধুনীয়াকৈ সিজি গ'ল আৰু মই গেছটো অফ কৰি দিলোঁ। এতিয়া মই আপোনালোকক এটা ভাঙি দেখুৱাম। গৰম হৈ আছে অলপমান। এয়া দেখিছেনে ধুনীয়াকৈ, একেবাৰে ধুনীয়াকৈ ভাং খাই গৈছে, ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই এইখিনি চাকি ল'ব লাগিব পানীৰ পৰা চাকি ল'বৰ কাৰণে মই এটা চচপেন লৈছোঁ আৰু তাতে এখন ডাঙৰ চাকনি দি দিছোঁ। চাকনি নাথাকিলে আপোনালোকৰ ঘৰত খৰাহী বা যিকোনো বস্তুতে চাকি ল'ব পাৰিব। এয়া মই ধুনীয়াকৈ চাকি দিলোঁ। চাকি দিলে কি হ'ব, পানীখিনি ধুনীয়াকৈ নিগৰি যাব। আমাক অলপ শুকান মটৰ লাগিব, পানী নথকা। গেছটো জ্বলাই মই কেৰাহীখন পাতি দিলোঁ আৰু কেৰাহীখন গৰম হ'ল। গৰম হওঁতে মই ইয়াত অকণমান মিঠাতেল দি দিছোঁ, বেছি দিয়া নাই, 1 চামুচমান হ'ব। আৰু গেছৰ ফ্লেমটো মই চিম কৰি দিছোঁ। আৰু এতিয়া ইয়াতে মই এয়া লৈছোঁ জিৰা আৰু আজৱাইন অকণমান, আধা চামুচমান হ'ব দি দিছোঁ। গেছৰ ফ্লেম একেবাৰে ল' থৈছোঁ। আৰু তাতে মই দিছোঁ এয়া মছলা, ঘৰত পিছা মছলা হয়, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ দি দিছোঁ 1 চামুচ। আৰু লগতে দিছোঁ অকণমান জলকীয়া গুড়ি আৰু অকণমান আমাৰ এয়া নিমখ দিছোঁ সোৱাদ অনুসৰি। আৰু এয়া মই 1 চামুচ দিছোঁ চাট মছলা।
চাট মছলা বজাৰত যে কিনিবলৈ পায় তাৰ পৰাই মই এচামুচ এয়া দি দিছোঁ আৰু এতিয়া মই এইখিনি ভালদৰে লৰাই দিম এয়া দেখিছেনে গেছটো মই অফ কৰি দিলোঁ নতুবা আমাৰ মছলাখিনি জ্বলি যাব আৰু মছলা জ্বলিলে ভাল নালাগিব তিতা লাগিব সেইকাৰণে মই গেছটো অফ কৰি দিলোঁ এয়া আমাৰ মছলাখিনি ধুনীয়াকৈ ভাজ খাই গ'ল এতিয়া আমি ইয়াতে এয়া আমাৰ মটৰখিনি পানী নিগৰাই থোৱা ইয়াতে দি দিলোঁ এতিয়া এইখিনি মই অকণমান ভাজি ল'ম আৰু গেছটো জ্বলাই দিছোঁ গেছটো জ্বলাই গেছৰ ফ্লেমটো মই সিম কৰি থৈছোঁ আৰু এতিয়া মই এইখিনি অকণমান ভাজি ল'ম ইয়াত আপোনালোকে যিকোনো মছলা ব্যৱহাৰ কৰিব পাৰে আদা নহৰুৰ পেষ্টটো ব্যৱহাৰ কৰিব পাৰে আমি অকণমান মছলা কমেই খাওঁ সেইকাৰণে মই মছলা কম দিছোঁ এইটো হৈছে মোৰ পটেটো মেচাৰ আৰু এইটোৰে মই এইখিনি ভাঙি দিম আৰু যদি আপোনালোকৰ এইটো নাথাকে তেতিয়া গিলাচ এটা ল'ব গিলাচৰ পিছটোৱেদি ভাং খাই যাব এয়া দেখিছেনে আৰু নতুবা মিক্সিটো মাৰি ল'ব পাৰি অকণমান মিক্সিত গুড়ি কৰি ল'লেও হ'ব মিক্সিত গুড়ি কৰিলে একেবাৰে গুড়ি হৈ যাব সেইকাৰণে এনেদৰে মই এয়া ভাঙি লৈছোঁ আৰু গিলাচৰ পিছটোৱেদিও ধুনীয়াকৈ ভাঙিব পাৰি তেতিয়া এয়া আধা ভগা হ'ব মানে একেবাৰে গুড়ি নহয় এনেকুৱা কৰি ল'লে আমাৰ হৈ যাব এয়া দেখিছে নহয় এনেদৰে আমি কৰি ল'ব লাগিব আৰু ধুনীয়াকৈ মই পিহি পেলালোঁ এতিয়া মই এইখনৰ পৰা লাগি থকাখিনিও আঁতৰাই ল'ম ধুনীয়াকৈ ইয়াত লাগি থকাখিনিও আঁতৰাই ল'ব লাগিব আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ মটৰখিনি একেবাৰে পিহি দিলোঁ আৰু এতিয়া এইখিনি আমাৰ হৈ গৈছে আৰু গেছৰ ফ্লেমটো মই হাই কৰা নাই দেই ল'তে ৰাখিছোঁ আৰু ধুনীয়াকৈ আমাৰ শুকাই একদম ফৰফৰীয়া হৈ গ'ল অকণমানো পানী নাই এনেকুৱা কৰি ল'ব লাগিব আৰু মটৰো যাতে গোটা হৈ নাথাকে সেইটো আমি ধ্যানত ৰাখিব লাগিব এয়া আমাৰ ষ্টাফিঙৰ কাৰণে বহুত ধুনীয়াকৈ হৈ গৈছে চব এয়া আমাৰ ষ্টাফিঙৰ বস্তুখিনি ঠাণ্ডা হৈ গ'ল এতিয়া আমি কি কৰিম ইয়াত অকণমান ধনিয়া মিলাই দিম ধনিয়া মিলালে সোৱাদটো ভাল লাগে সেইকাৰণে মই ইয়াত ধনিয়া অকণমান মিলাই দিছোঁ আৰু এইখিনি এতিয়া ধনিয়াৰ সৈতে ধুনীয়াকৈ সানি ল'ম ইমান ধুনীয়া মানে সুগন্ধ আহিছে ইয়াৰ পৰা একদম খাবলৈ মন গৈছে মছলা বহুত কম মিলাইছোঁ তথাপিতো ধনিয়া মিলাই দিয়াৰ লগে লগে মানে আৰু ধুনীয়া এটা মানে গন্ধ আহি গৈছে এয়া আমাৰ মিলাই হৈ গ'ল ধনিয়াৰ সৈতে এতিয়া মই সৰু সৰু বল বনাই ল'ম লাডু বনাই ল'ম সৰু সৰুকৈ তেতিয়া কি হ'ব আমাৰ মানে ষ্টাফিংখিনি ওলাই নাযায় আমি এনেকৈও চামুচেৰেও আমি ভৰাই দিব পাৰোঁ একো কথা নাই কিন্তু যদি আমি বল বনাই লওঁ ন কচুৰিটোত ধুনীয়াকৈ দি দিওঁ তেতিয়া কচুৰিটোৰ পৰা আমাৰ এই মটৰৰ ষ্টাফিংখিনি ওলাই নাযায় এয়া দেখিলে নহয় ধুনীয়াকৈ এটা হৈ গ'ল এনেকৈ আমি সৰু সৰুকৈ বল বনাই ল'ম এয়া আমাৰ লাডুখিনি বনাই হৈ গ'ল ষ্টাফিঙৰ কাৰণে দেখিছেনে মই অকণমান ডাঙৰকৈ বনাইছোঁ ডাঙৰ সৰু নিজৰ মতে ল'ব লাগে ডাঙৰকৈ বনালে কচুৰিটো খাবলৈ মানে বহুত ভাল লাগে ষ্টাফিং বেছি হ'লে ভাল লাগে নহয় জানো সেইকাৰণে মই অকণমান ডাঙৰকৈ বনাইছোঁ এতিয়া আমি আটাখিনিলৈ আহোঁ আটাখিনি খুলি চাওঁ এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ আটা একদম ৰেষ্টত থৈ দিলোঁ ধুনীয়াকৈ ফুলি আছে এতিয়া আমি এই আটাখিনিৰ পৰা সৰু সৰু বল বনাই ল'ম এয়া মই কিনাৰত থৈ দিছোঁ এইখিনি আৰু এতিয়া লাডুকেইটা ধুনীয়াকৈ আমি একদম মিহি কৰি লাডুকেইটা ধুনীয়াকৈ বনাই ল'ম এইটো আমাৰ ধুনীয়া লাডু হৈ গ'ল ৰুটি বেলাৰ দৰে এতিয়া এই লাডুটো আমি এনেকৈ হাতেৰে বেলি যাম মানে বহল কৰি দিম বেলনাটো বেলিব পাৰি একো কথা নাই মই হাতেৰে কৰিছোঁ আৰু হাতেৰে কৰিলেহে বেছি ভাল হয় কাৰণ আমি মাজডোখৰ অকণমান মোটা কৰি থ'ব লাগিব মানে শকত কৰি থ'ব লাগিব আৰু কিনাৰৰকেইটা আমি পাতলা কৰি দিব লাগিব সেইকাৰণে হাতেৰে বেলিলে বেছি ভাল এয়া দেখিছেনে আমাৰ হৈ গৈছে এয়া হৈ গৈছে এতিয়া আমি এনেকৈ এই গাঁতটো কৰি দিলোঁ আৰু এই এটা মই লাডু লৈছোঁ বনাই থোৱা লাডু ইয়াতে দিছোঁ অলপ ভিতৰলৈ এনেকৈ হেঁচি দিছোঁ আৰু এতিয়া আমি এনেকৈ এয়া 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 দেখিছেনে এনেকৈ কৰি যাম একদম ধুনীয়াকৈ বাইণ্ডিং কৰি যাম একদম এইকণ এক্সট্ৰা থাকি গ'ল আটা ওপৰলৈ উঠি আহিছে আমি এইকণ নিদিওঁ এইকণ আমি এৰুৱাই থৈ দিম আৰু এয়া আমাৰ ধুনীয়াকৈ হৈ গ'ল এতিয়া আমি এনেকৈ ধুনীয়াকৈ গোল কৰি দিলোঁ এইটো ধুনীয়া এটা লাডু হৈ গ'ল দেখিলেনে আমাৰ ভিতৰত ষ্টাফিং আছে ভিতৰত ধুনীয়াকৈ ষ্টাফিং ভৰাই দিলোঁ কোনো ফালৰ পৰা আমাৰ ওলোৱা নাই আৰু এইটো এতিয়া আমি হাতেৰে অকণমান হেঁচি দিম এনেকৈ কৰি
এইটো বেলি দিব পাৰি মই কৈছোৱে মই নেবেলো এইটো দেখিছেনে কিমান ধুনীয়াকৈ আমাৰ হৈ গ'ল এইটো দেখাত এতিয়া সৰু লাগিছে যেতিয়া আমি তেলত দি দিম ধুনীয়াকৈ আমাৰ ফুলি যাব এয়া মই আৰু এটা আপোনালোকক বনাই দেখুৱাও এইটো এতিয়া মই থৈ এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ এই টুকুৰা শকত হৈ আছে আৰু এই কিনাৰখিনি পাতল হৈ আছে এতিয়া এনেকৈ এটা আমি গাঁত বনাই ললো আৰু এতিয়া সেই একেদৰে এইটো ষ্টাফিং আমি দি অলপমান তললৈ হেঁচি দিলো আৰু এয়া এনেকৈ এয়া এনেকৈ এনেকৈ এয়া আনিলো আৰু এয়া ঘূৰাই 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 এই এক্সট্ৰাকণ আমি পেলাই দিম এইকণ দিলে কি হ'ব বহুত ডাঠ হ'ব তেতিয়া ভাল নহ'ব মানে সেইকণ খাবলৈ ভাল নহয় আৰু দিবও পাৰি একো কথা নাই মই নিদিওঁ কাৰণ দিলে মানে এইকণ বহুত ডাঠ হৈ থাকে আৰু খাবলৈ ভাল নহয় এতিয়া এইকণ আমি পেলাই নিদিওঁ পিছত আটাৰ লগত মঠি দিম এবাৰ আৰু ধুনীয়াকৈ হৈ যাব এয়া দেখিলেনে আমাৰ কোনো পিনে ওলোৱা নাই কচুৰিটোৰ এয়া ধুনীয়াকৈ হৈ গৈছে এতিয়া আমি এনেকৈ হাতেৰে গোল কৰি দিলোঁ আৰু এনেকৈ আমি হেঁচা মাৰি দিম এয়া হৈ গ'ল আমাৰ আৰু দিবৰ সময়ত আৰু অকণমান হেঁচি পেলানি বহলাই দিম এতিয়া আমি ইমানতে ৰাখিছোঁ এয়া চাওকচোন কিমান ধুনীয়াকৈ হৈ গৈছে কোনো ধৰণে আমাৰ ষ্টাফিং ওলোৱা নাই বাহিৰলৈ এতিয়া মই এইদৰে আটাইখিনি কচুৰি বনাই ল'ম এয়া মোৰ ষ্টাফিং ভৰোৱা হৈ গ'ল লাডুবোৰকত এটা এটা লাডু হৈ গ'ল এনেকৈ দিলেতো নহ'ব অকণমান এনেকৈ হেঁচি দিছোঁ এই দেখিছেনে ধুনীয়াকৈ হাতেৰে হেঁচি দিলোঁ মই এয়া কোনো পিনে আমাৰ ষ্টাফিং ওলোৱা নাই মই দুইটা চাইড আপোনালোকক দেখুৱাই দিছোঁ এয়া এনেদৰে মই আটাইবোৰ লাডু বহল কৰি সৰু পুৰি এটাৰ সমানকৈ কৰি ল'ম মই কেৰাহী এখন গেছত পাতি দিলোঁ আৰু গেছটো জ্বলাই দিলোঁ আৰু তেলো দি দিলোঁ তেলখিনি মোৰ বহুত বেছি গৰম কৰি লোৱা নাই আৰু গেছৰ ফ্লেমটো মই চিমতে থৈছোঁ আৰু তেলো একদম গৰম নহয় মানে একদম কম গৰম হৈ আছে এতিয়া মই কি কৰিম ইয়াত আমাৰ এই কচুৰিবোৰ এটা এটাকৈ দি যাম এয়া দেখিছেনে তেল একদম গৰম নহয় আৰু তেল অকণমান সৰহকৈ ল'ব লাগে কাৰণ আমাৰ কচুৰিকেইটা বহল বহল হয় ডুব যোৱাকৈ মই 5টা দি দিছোঁ বাৰু একেলগতে আৰু এটা দিব পাৰি নেকি আৰু নিদিওঁ বাৰু বেছিয়ে হ'ব এতিয়া আমাৰ এই কচুৰিকেইটা মই হাত নলগাওঁ অলপ বুৰবুৰণি উঠিছে আৰু লাহে লাহে আৰু এটা দিয়েই দিওঁ কিনাৰতে এয়া দেখিছেনে মই একেলগতে 5টা দি দিছোঁ 6টা দি দিছোঁ তেল অকণ সৰহকৈ লৈছোঁ কাৰণে আৰু এই কচুৰিকেইটা এতিয়া মই হাত নলগাওঁ নিজে নিজেই মানে গৰম হৈ কম গেছতে ওপৰলৈ উঠি আহিব আৰু যদি গেছটো বঢ়াই দিওঁ তেতিয়া কি হ'ব মানে কালাৰ আহি যাব আৰু সোনকালে হৈ যোৱা যেন লাগিব কিন্তু ভিতৰটো কেঁচা হৈ থাকিব সেইকাৰণে আমি কচুৰি বনালে সদায় একদম কম গেছত বনাব লাগে ই লাহে 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 ধুনীয়াকৈ সিজি আহিব আৰু ফুলি উঠিব এয়া আপোনালোকে দেখিছেনে আমাৰ কচুৰিকেইটা কিমান ধুনীয়াকৈ ফুলি উঠিছে এয়া মই বেছিকৈ দিলোঁ ইমান বেছিকৈ দিব নালাগিছিলে বাৰু কমকৈ দিব লাগিছিলে তথাপিতো ধুনীয়াকৈ ফুলি উঠিছে দেখিছেনে এয়া মই অকণমান এনেকৈ লৰাই দিছোঁ এয়া চাওকচোন এইটো কচুৰি কিমান ধুনীয়াকৈ ফুলি উঠিছে আৰু মই ইয়াক উলটিয়াই দিলোঁ এতিয়া লাহে লাহে মই উল্টা পাল্টা কৰি দিম এইকেইটা কিমান ধুনীয়াকৈ ভাজি ল'লোঁ মই ৰঙচুৱাকৈ দুইটা চাইড ইলুটি শিলুটি কৰি আৰু ধুনীয়াকৈ ফুলি গ'ল প্ৰথমতে দিওঁতে কিমান সৰু আছিলে এতিয়া কিমান ডাঙৰ ডাঙৰ হৈছে দেখিছেনে মই এটা আপোনালোকৰ আগত দেখুৱাইছোঁ বাৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ ফুলি গৈছে একেবাৰে বজাৰৰ কচুৰিটোৰ দৰে হৈছেনে বাৰু আৰু আটাৰে বনাইছোঁ একো বেকিং পাউডাৰ বেকিং সোডা একোৱেই দিয়া নাই এয়া দেখিছেনে কিমান ধুনীয়াকৈ হৈছে আমাৰ কচুৰিটো এতিয়া মোৰ আটাইকেইটা হৈ গ'ল মই আটাইকেইটা তেলৰ পৰা উঠাই ল'ম এতিয়া আৰু বাকী থকা কচুৰিখিনিও মই ধুনীয়াকৈ এনেদৰে বনাই ল'ম আৰু মই কচুৰি বেছিকৈ দিছিলোঁ দেই আপোনালোকে বেছিকৈ নিদিব মই দিব নালাগিছিল ইমান বেছিকৈ দি দিলোঁ আৰু এইবাৰ অকণমান কমকৈ দিওঁ ছেকেণ্ড বেচ হয় এয়াও ধুনীয়াকৈ ফুলি হৈ গ'ল কচুৰিকেইটা এয়া মই এটা আকৌ আপোনালোকক দেখুৱাই দিছোঁ এয়া চাওকচোন অকণমানো মানে কচুৰিকেইটা ষ্টাফিংখিনি বাহিৰলৈ ওলোৱা নাই একদম তেল ধুনীয়া হৈ আছে দেখিছেনে আৰু এয়া চাওকচোন কচুৰিখিনি একদম কি যে বঢ়িয়া হৈছে একদম চাহৰ লগত খাবহে লাগে চাটনিৰ লগত মটৰ কচুৰি বনাই হৈ গ'ল মই ধুনীয়াকৈ কাঁহীখনত সজাই দিলোঁ এতিয়া ঠাণ্ডা হৈ গ'ল খাব পৰা হৈ গ'ল এতিয়া চাটনিৰ লগত টমেটো চচ বা চাহৰ লগত ঠাণ্ডা বতৰ যেনেধৰণে খাওঁ বুলি কয় তেনেধৰণে খাব পাৰিব এয়া মই লৈ লৈছোঁ কচুৰি আৰু লগতে লৈছোঁ এয়া পুদিনাৰ চাটনি আৰু এতিয়া মই এটা আপোনালোকক ভাঙিও দেখুৱাওঁ আৰু লগতে খায়ো দেখুৱাম
এইটো দেখিছেনে একদম ধুনীয়া চকচোন ভিতৰখন কিমান ধুনীয়া মচমচীয়া হৈছে আৰু একেবাৰে ভিতৰখন ফুলা ফুলা এই আছক দেখিছেনে একদম ধুনীয়া হৈছে দেই আৰু খাবলৈও ভাল হ'ব মই বনাইছো এনেদৰে আগতে এই অকণমান মই খাই টেষ্ট কৰি চাই আপোনালোকক দেখুৱাও এই অকণমান একদম মজা বহুত ধুনীয়া লাগিছে একদম জ্বলা জ্বলা আৰু এইয়া একাপ মই লাল চাহো লৈ লৈছো খাবলৈ লাল চাহ মই খাওঁ বহুত ভাল লাগে এতিয়া আৰু কি কম আপোনালোকে চাবহে পাৰিব মই এতিয়া এয়া খাওঁ আৰু ভাল লাগিছে যদি আপোনালোকেও বনাই খাব এনেদৰে মই আপোনালোকক বনাই দেখুৱালোৱেই মই কেনেদৰে কচুৰি বনাওঁ আপোনালোকৰ যদি চাই ভাল লাগিছে তেতিয়াহ'লে বনাব পাৰিব আৰু সঁচাকৈ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছো কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব